বিধানসভাত APSCৰ কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন দাখিলৰ পিছত যি চৰ্চা হৈছে এই চৰ্চাৰ সময়তে ডিকে বিভেক্তে ক'ব খুজিছো যে এই প্ৰতিবেদন কোনো কাৰণত কাৰ্যকৰী নহয়। কাৰণ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ আছে যে 2013 চনত APSCৰ যিটো সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা এই বাছনি প্ৰক্ৰিয়া সমস্ত বাছনি প্ৰক্ৰিয়া বাতিল কৰিবলৈ পৰামৰ্শ দিছে। এই কাৰণে সম্ভৱ নহয়। ইয়াৰ নেপথ্যত এনেকুৱা কিছুমান ব্যক্তি আছে, সি কংগ্ৰেছে হওক, অসম গণ পৰিষদ হওক, বিজেপিয়ে হওক বা বিভিন্ন ছাত্ৰ সংগঠনে হওক, তেওঁলোক ফচি যাব আৰু তেওঁলোক ফচি যোৱা কাম কোনো এখন চৰকাৰে নকৰে, এয়া স্পষ্ট কথা। আৰু মন কৰিব, এই যে প্ৰতিবেদনখন দাখিল কৰা হ'ল হাইকোৰ্টৰ হস্তক্ষেপৰ বাবেহে বিধানসভাত দাখিল কৰিবলৈ বাধ্য হ'ল। আৰু আমি সেইকাৰণে বাৰে বাৰে কৈছোঁ বিধানসভাত এয়া গৃহীত নহয় যে বাতিল কৰিবৰ কাৰণে যি প্ৰস্তাৱ, যি সন্মতি, যি সিদ্ধান্তৰ প্ৰয়োজন হয়, যি বিলৰ প্ৰয়োজন, আইনৰ প্ৰয়োজন হয়, সেয়া কোনো কাৰণত কাৰ্যকৰী নহয়। কাৰণ ইয়াত চব আছে, কংগ্ৰেছ, বিজেপি, AGP, CGP বুলি কথা নাই। ইয়াত প্ৰভাৱশালী বিশিষ্ট একাংশ লোক জড়িত আছে, যিসকলৰ নাম চৰকাৰে নলয়, ল'বলৈ ভয় কৰে, বা যিসকলৰ নাম চৰকাৰে ল'লেই বহুত কিবা কিবি হ'ব পাৰে, চৰকাৰো ফচি যাব পাৰে। আৰু ইয়াতে এটা কথা আমি পুনৰ স্পষ্ট কৰিব খুজিছো, ইয়াৰ নেপথ্যত থকা যিজন মূল মানুহ, তেওঁৰ নাম কেতিয়াও নোলায়, ওলাব নিদিয়ে। চৰকাৰে হওক বা বিৰোধী হওক, কোনেও ওলোৱাটো নিবিচাৰে। কাৰণ তেওঁৰ নাম ওলালেই ক'ৰ পানী কলৈ যাব, এই কথাবোৰ অকল্পনীয়। এই গোটেই ধুৰন্ধৰ বদমাচি কাৰবাৰটো ডাঙৰ মানুহবিলাকেতো জড়িত থাকে, আমাৰ দৰে সৰু মানুহ জড়িত থাকে নেকি? প্ৰতিবেদনত উল্লেখ থকা মতে এটা পোষ্টৰ বিপৰীতে হেনো 50 লাখ টকাকৈ লৈছিল। আৰু এই যে 13 চনৰ পৰীক্ষাটো নহয়, 2014 চনৰ পৰীক্ষাটোকো সন্দেহ কৰিছে এওঁলোকে। এওঁলোকে বিচাৰিছে 2014 চনৰ পৰীক্ষাটোক লৈ পুনৰীক্ষণ কৰা হওক, এই কথাবোৰ চিন্তা কৰক। কাৰণ সাংবিধানিক সংস্থা এটা এই ৰূপটোক লৈ শংকিত, উদ্বিগ্ন, মহামান্য উচ্চ ন্যায়ালয়, আনকি মাননীয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনতো এই কথাটো উল্লেখ কৰা হৈছে। এই কথাটো এইকাৰণে উল্লেখ কৰা হৈছে যে এনেকে এটা সাংবিধানিক সংস্থাটো যদি মানে প্ৰশাসনিক ক্ষেত্ৰখন যদি এই ধৰণে নিযুক্তি পোৱা 2 নম্বৰী ধুৰন্ধৰ বদমাছে পৰিচালনা কৰে, তেতিয়াহ'লে কি হ'ব পাৰে। আৰু এই গুৰুতৰ বিষয়টোত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যি প্ৰতিবেদন দিছে, সেই প্ৰতিবেদনত একাধিক বিশিষ্ট লোকৰ নাম আছে। আজি হয়তো 2জন মানৰ নাম ওলাইছে। কাৰণ 2013 চনৰ এই সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত যি ধৰণৰ ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল, তাৰ ফলত 39 জনক বৰ্খাস্ত, 21 জনক নিলম্বিত কৰিয়ে দায়িত্ব সামৰা এইখন চৰকাৰৰ আশিক ধন্য একাধিক লোকে এতিয়াও কাম কৰি আছে। প্ৰশাসনিক ক্ষেত্ৰখনত এই ধৰণে জালিয়তিৰে 2 নম্বৰী কৰি চাকৰি পোৱা সকলেই যেতিয়া শাসন কৰে আমাক, গতিকে তেওঁলোকৰ পৰা আমি কি ফল আশা কৰিব পাৰোঁ। আৰু নিশ্চিত থাকক, এই যে ক'লো এওঁলোকৰ বাতিল নহয়, কোনো কাৰণত বাতিল নহয়। আনকি এই বাতিলৰ ক্ষেত্ৰত সকলোবোৰ এক হ'ব। যদি কোৱা হয় যে বাতিল কৰিব লাগে, প্ৰতিটো দল সংগঠন বা বিধানসভাৰ সৰ্বদলীয় বৈঠকত পাছ হওক, তাৰ মাজতে বিভাজন হ'ব যে নালাগে নালাগে নালাগে, বেছিভাগে নালাগে বুলি ক'ব। এই কাৰণে নালাগে বুলি ক'ব, কেঁচু খান্দতে সাপ ওলাব। আৰু এই সাপবোৰ কোনো বাহিৰৰ নহয়, ভিতৰৰে সাপ, বিষাক্ত সাপ। বাকী কিবা হওক নহওক, সংবাদ মাধ্যম বা সামাজিক মাধ্যমত ব্যস্ত থকা লোকসকলে এই বিষয়টোক লৈ কেইদিনমান চলিব পাৰিব। এনেকৈ কেইদিনমান গ'লে আকৌ নতুন বিষয় এটা আনিব। গৌৰৱ গগৈ গ'ল, গৌৰৱৰ পত্নীটো গ'ল, আকৌ কিবা আহিব। এনেকৈ আহি 25টো যাব। 25টো যোৱাৰ পিছত 26ত নিৰ্বাচন। 26ত নিৰ্বাচন হোৱাৰ লগে লগে হিতাধিকাৰী জাঙুৰ খাই উঠিব। হিতাধিকাৰী বিভিন্ন ধৰণৰ আঁচনি আকৌ ঘোষণা হ'ব। মানে এনেকে মৌলিক বিষয়বোৰক পিঠি দি কেৱল ৰাজনৈতিক স্বাৰ্থ সন্মুখত ৰাখি সকলোবোৰ কাম খুব পৰিশীলিতভাৱে কৰি আহিছে এইখন চৰকাৰ বা বিৰোধীত থকা লোকসকলেও। ধন্যবাদ।